প্ৰণয় দা এটা গুৰুত্বপূৰ্ণ কথা নেপোটিজিম শব্দটো ব্যাপক চৰ্চিত এটা শব্দ ডক্টৰৰ পুতেক ডক্টৰ হোৱা দেখিবলৈ পোৱা যায় ৰাজনীতিৰ সন্তান ৰাজনীতিবিদ হোৱা দেখিবলৈ পোৱা যায় কিন্তু সাংবাদিকৰ সন্তান সাংবাদিক হোৱা দেখিবলৈ পোৱা নাযায় না সাংবাদিক বৃত্তিটো এতিয়াও মানে সচল হোৱা নাই সচল মানে এই সেন্সত কৈছোঁ যে একাংশ সাংবাদিকে তেওঁলোকে ধৰা উত্তৰণ হৈ এটা পৰ্যায়লৈ আহিব পাৰে বাকীসকলে যুঁজিব পৰিৱেশ পৰিস্থিতি এনেকুৱা হৈ যায় আজি দিল্লীৰ ফালে কিন্তু সাংবাদিকতা খুব ভাল পেচা দিল্লী যিসকল সাংবাদিকে তেওঁলোকৰ চেলেৰি আমাৰ অসমৰে প্ৰায় বহুত সাংবাদিক আছে ভাল কাম কৰি আছে ভাল পোষ্ট আছে আৰু তাতে এটা সাংবাদিকতা এটা পজিশ্যনত এটা মানে পইচাটো আছে এজন সাংবাদিক 50,000 70,000 1 লাখ টকা সাধাৰণভাৱে ইনকাম কৰিব পাৰে ওপৰলৈ গ'লে আৰু বেলেগ কথা হ'ব কিন্তু সেই পৰিৱেশ পৰিস্থিতি আমাৰ অসমত এতিয়াও অহা নাই গতিকে এতিয়াও সাংবাদিকৰ বৃত্তি সচল নহয় সেইকাৰণে হয়তো ওপৰত হৈ আছে